ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হল শেখৰ ভূঞা গ্ৰেপ্তাৰ হল অমৃত প্ৰভা গ্ৰেপ্তাৰ হল ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছো গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে আজিলৈকে কংগ্ৰেছে কাক ন্যায় দিব পাৰিছে কিন্তু আমিতো তুৰন্ত ন্যায় দি দিলো আৰু প্ৰক্ৰিয়া চলি আছে গতিকে আমাক ক্ৰেডিট দিব লাগে কব লাগে যে আৰু চৰকাৰখন আগুৱাই যাওক আমাক ধন্যবাদ দিব লাগে কাৰণ আজিলৈ কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব প্ৰথমতেতো কৈছিল নাহিবই বেইল লৈ ল'ব জামিন লৈ ল'ব হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলো